কি খবৰ তোমালোকৰ আশা কৰিছে সকলোৱে ভাল তো নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰ যোনটো 1600 মিটাৰ ৰানিং কেনেকৈ এক্সিলেণ্ট আনিম তাৰ ওপৰত এটা ভিডিঅ' বনোৱা তো তোমালোকক মই আজি ক'ম যে তোমালোকৰ যোনটো মানে 1.6 কিলোমিটাৰ ৰানিং হয় তোমালোকে সেইটো কেনেকৈ মানে এটা এক্সিলেণ্ট টাইমিং আনিব পাৰিবা য'ত তোমালোকৰ এক্সামত কম নম্বৰ পালেও ফাইনেল মেৰিট লিষ্টত নাম অহাৰ চান্সটো বাঢ়ি যাব ঠিক আছে তো যোনসকল মোৰ পুৰণা সদস্য তেওঁলোকে মোৰ আগৰ যদি ভিডিঅ' চাইছে তেওঁলোকে গম পায় কাৰণ মই মানে তেওঁলোকক কৈ থাকোঁ ঠিক আছে যে যোনবোৰ মই যেনেকৈ কেনেকৈ এক্সাম দিছিলোঁ বা এক্সামত কি আহিছিলে মই তেওঁলোকক মানে সেইবোৰ কৈ থাকোঁ ঠিক আছে কিন্তু যোনে মোৰ নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে নাজানে আচলতে কাৰণ তেওঁলোকে আগৰ মোৰ ভিডিঅ'বোৰ চোৱা নাই তো তোমালোকক মই আজি ক'ম যে তোমালোকে 1600 মিটাৰ কেনেদৰে এক্সিলেণ্ট টাইমিং আনিব পাৰিবা কাৰণ বহুতে মোক সুধি আছিলে যে কেনেকৈ এক্সিলেণ্ট এটা টাইমিং আনিম কেনেকৈ এটা এক্সিলেণ্ট মানে টাইমিং আনিম 1.6 কিলোমিটাৰটো তাৰ ওপৰত এটা ভিডিঅ' বনাম তোমালোকক মই আজি কৈ দিম তোমালোকে কেনেকৈ এটা এক্সিলেণ্ট টাইমিং আনিব পাৰিবা তো ভিডিঅ'টো স্কিপ নহয় শেষলৈকে চাই থাকিবা আৰু যিমান পাৰা লগৰবোৰলৈ শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে তো চাওক তোমালোকৰ যোনটো 1.6 কিলোমিটাৰ ৰানিং হয় তোমালোকে সেইটো মানে 5:30ৰ ভিতৰত মানে সোমাব লাগিব কিন্তু আচলতে তোমালোকৰ যোনটো মানে 5.6 কিলোমিটাৰ ৰানিং হয় আচলতে মানে সিমান টাইম নিদিয়ে ঠিক আছে আজিকালি দিনত মানে সিমান টাইম নিদিয়ে কাৰণ আগতো তোমালোকে গম পোৱা আগৰ যোনটো ৰেগুলাৰ আৰ্মি আছিলে তাতো বেছি ল'ৰা নৰখায় তো তোমালোকে নাভাবিবা যে 5:30 মিনিট মানে এক্সিলেণ্ট টাইম 5:30ৰ ভিতৰত সোমালে আৰামছত মানে সোমাই যাম আচলতে তেনেকুৱা নহয় এতিয়া ঠিক আছে কাৰণ চোৱা বহুতো ল'ৰাই মানে দি আছে বহুতো ল'ৰাই পাছ কৰি গৈ আছে তো আজিকালি দিনত তোমালোকে গম পোৱা এতিয়া মানে নিগেটিভ মাৰ্কিং নাই তো নিগেটিভ মাৰ্কিং মানে নথকাৰ ফলত বহুতে মানে চান্স পাব ঠিক আছে নিগেটিভ মাৰ্ক যিহেতু নাই তাৰ ফলত মানে বহুতে চান্স পাব মানে ফিজিকেলৰ কাৰণে তো মানে ফিজিকেলৰ কাৰণে মানে যেতিয়া মানে চান্স পাই যাব তো ফিজিকেলৰ কাৰণে চান্স পাই যোৱাৰ ফলত তো মানে যেতিয়া মানে অগ্নিবীৰ যোনটো মানে ফিজিকেল হ'ব তোমালোকৰ যোনটো 1.6 কিলোমিটাৰ ৰানিং তো তাত মানে যোনবোৰ মানে পঢ়া শুনাত কিছুমান কমজোৰ থাকে ন তো পঢ়া শুনাত মানে কমজোৰ মানে থকাৰ ফলত মানে তেওঁলোকে কি হ'ব মানে যোনসকল ফিজিকেল ভাল মানে যাৰ মানে ফিজিকেল ভাল মানে তেওঁলোকে মানে উঠাই ল'ব মানে মাৰ্কছটো যাৰ মানে যোনসকলৰ মানে ফিজিকেল ভাল মানে তো সেইকাৰণে তোমালোকক মই কৈ থাকোঁ যদি এক্সামত মানে তোমালোকে এটা ভাল যদি মানে মাৰ্কছ আনি থ'ব পৰাটো তোমালোকৰ মানে ফিজিকেলৰ কাৰণে ইমান চিন্তা নাথাকে ঠিক আছে তো তোমালোকক মই কৈছিলোঁ অগ্নিবীৰ যোনটো ৰানিং মানে এক্সিলেণ্ট কেনেদৰে আনিবা তোমালোকে যদি এক্সামত কম মাৰ্কছ পাই থোৱা আৰু যদি তোমালোকে ফিজিকেলত এটা ভাল মাৰ্কছ এক্সিলেণ্ট মাৰ্কছ যদি উঠাই ল'ব পৰা তোমালোকৰ মানে ফাইনেল মেৰিট লিষ্টত মানে নাম হোৱাত মানে চান্সটো বহুত বাঢ়ি যাব ঠিক আছে তো সেইকাৰণে মই তোমালোকক কৈ থাকোঁ যিমান পাৰা তোমালোকে এক্সাম হওক বা ফিজিকেল হওক তাতে মানে এটা ভাল মাৰ্কছ আনিবলৈ ট্ৰাই কৰিবা ঠিক আছে তো তোমালোকে মোক যোনটো অগ্নিবীৰ এক্সিলেণ্ট ৰানিংটো তোমালোকে এপাকে দিব তো এপাকত মানে 5:30ৰ ভিতৰত তোমালোকে সোমাব লাগিব আৰু বহুতে মানে 5:30ৰ আগত সোমাই মানে সেইকাৰণে তোমালোকৰ 5:30ৰ ভিতৰত সোমালেও মানে লাষ্টত তোমালোকৰ মানে সোমাবলৈ কোনো চান্স নাথাকিব ঠিক আছে সেইকাৰণে তোমালোকে লং ৰানিং কৰা মই তোমালোকক আগতীয়াকৈ কৈ আছোঁ তোমালোকে 1.6 কিলোমিটাৰ অকল প্ৰেক্টিছ কৰিলেই নহ'ব তোমালোকে যদি লং ৰানিং মাৰি থকা ডেইলি তোমালোকে একদিন লং ৰানিং মাৰা এদিন তোমালোকে শ্বৰ্ট ৰানিং মাৰা তোমালোকৰ আৰামছত মানে যোনটো 1.6 কিলোমিটাৰ যোনটো ৰানিং তোমালোকৰ আৰামছত আহি যাব ঠিক আছে তো আমিও তেনেদৰে প্ৰেক্টিছ কৰিছিলোঁ আমাৰ যোনটো প্ৰেক্টিছ আমিও তেনেকৈ কৰিছিলোঁ আৰু তোমালোকেও তেনেদৰে প্ৰেক্টিছ কৰি পেলাই এটা ভাল মানে টাইমিং আনিব পৰা ঠিক আছে তোমালোকতো মই এক্সাম চেনেলৰ নাম কৈ দিছিলোঁ শুভমী ক্লাছেছ বুলি তাৰ পৰা তোমালোকে পঢ়ি আছা চাগে আৰু তোমালোকে ৰানিংটো যদি এটা এক্সিলেণ্ট টাইমিং লৈ আহিব পৰা তো তোমালোকৰ ফাইনেল মেৰিট লিষ্টত নাম হোৱাত বহুত মানে চান্সটো বাঢ়ি যাব ঠিক আছে তো সেইকাৰণে তোমালোকে পূৰা দিন ৰাত মেহনত কৰা দিন ৰাত কষ্ট কৰা তোমালোকে তো নিশ্চয় তোমালোকে ৰানিং এক্সিলেণ্ট আহিবই কিন্তু তোমালোকে প্ৰথম লং ৰানিং মাৰা তোমালোকে 5 কিলোমিটাৰ মাৰা 6 কিলোমিটাৰ মাৰা 3200 মিটাৰ মাৰা তেনেকৈ যদি তোমালোকে লং ৰানিং মাৰি যদি ডেইলি বা এসপ্তাহত তোমালোকে যদি মানে গেপ দি মাৰি থকা তোমালোকৰ 1.6 কিলোমিটাৰটো অতি সোনকালে একদম এটা ভাল টাইমিঙত আহি যাব ঠিক আছে তো মেইনলি তোমালোকৰ 1 যোনটো মানে 6 কিলোমিটাৰ হয় আচলতে 5:30 যদিও হয় 5:30ৰ ভিতৰতে বহুত ল'ৰা সোমাই যায় আচলতে মানে 5:30 মিনিট নাথাকেগৈ ঠিক আছে তো এইবাৰ বেছি ল'ৰা ৰখাব মানে গম পাই ভেকেঞ্চি দিন যেনে বঢ়াই গৈ আছে যিহেতু ৱাৰো চলি আছে তো বহুত ভেকেঞ্চি খালী হৈ আহিছে আকৌ ভেকেঞ্চি আহিছে তোমালোকৰ তো সেইকাৰণে তোমালোকৰ ভালদৰে প্ৰেক্টিছ কৰা নিশ্চয় ছাকচেছ হ'বা কিন্তু যদি একেবাৰে প্ৰেক্টিছ নকৰাকৈ থাকা তেতিয়া মানে চিলেক্টেড হ'ব নোৱাৰিবা সেইকাৰণে কষ্ট কৰা দিন ৰাত তোমালোকে তো এক্সামৰ বাবে ভালদৰে প্ৰথমটো তোমালোকৰ এতিয়া এক্সাম হ'ব তোমালোকে প্ৰথমতে এক্সামৰ বাবে ভালদৰে পঢ়া তাৰপিছত তোমালোকে এক্সামৰ লগতে তোমালোকে ৰানিঙৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা তোমালোকে নিশ্চয় মানে চিলেক্টেড হ'বা কিন্তু তোমালোকে লং ৰানিং মাৰি থকা তোমালোকে যিটো এপাকে দিব আমাৰ যোনটো তেজপুৰত হয় আপাৰ আছামৰ যোনখিনি ল'ৰা হয় তেওঁলোকৰ তেজপুৰত হয় আৰু তোমাৰ তেজপুৰৰ এপাকে তোমালোকৰ ৰানিং হয় এপাকেৰে তুমি আৰামছত সোমাই যাব পাৰিবা কিন্তু তোমালোকে লং ৰানিঙৰ যোনটো প্ৰেক্টিছ সেইটো কৰি থকা ঠিক আছে কাৰণ তোমালোকে যদি লং ৰানিঙৰ প্ৰেক্টিছ কৰি থকা তোমালোকৰ আৰামছত মানে সিলেক্টেড হ'ব পাৰিবা ফাইনেল মেৰিট লিষ্টত খালি তোমালোকে লং ৰানিং কৰিব লাগিব অকল 1600 মিটাৰ প্ৰেক্টিছ নকৰিবা তাৰ লগতে তোমালোকে লং ৰানিঙৰ প্ৰেক্টিছ কৰা আৰু লগতে পঢ়া শুনাও মানে জাৰি ৰখা কাৰণ অকল এক্সামত পাছ হ'লেই নহ'ব তোমালোকে ফিজিকেলটো ভাল মানে কৰিব লাগিব তেতিয়া তোমালোকৰ মাৰ্কছ মানে বাঢ়িব আৰু ফাইনেল মেৰিট লিষ্টত তোমালোকৰ
ভাল হ'ব। আৰু যোনসকলে NCC এই বছৰ গম নাপায় কিন্তু অহা বছৰ তেওঁলোকে এক্সাম নিদিলেও ডাইৰেক্ট মানে ফিজিকেলি তেওঁলোকে পাছ হ'ব পাৰিব, ঠিক আছে। ভাল খবৰ, তেওঁলোকে এক্সাম নিদি ডাইৰেক্ট ফিজিকেল দিব লাগিব, কিন্তু দুটা ডাউটত আছে, কিন্তু তেওঁলোকে কোনোবা এটা ৰেহাই পাব মানে অহা বছৰলৈ 2026, ঠিক আছে। কিন্তু তোমালোকে এতিয়া যদি এক্সিলেণ্ট টাইমিং তোমালোকৰ আহিবলৈ মন আছে বা তোমালোকে যদি এক্সিলেণ্ট মাৰ্কছ পাবলৈ মন আছে, তোমালোকে লং ৰানিং প্ৰেক্টিছ কৰি থকা, ঠিক আছে। তো আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। বহুতে মোক কমেণ্ট কৰি আছিলে 1600 মিটাৰ এক্সিলেণ্ট টাইমিঙৰ ভিডিঅ' এটা দিয়া। তো আমি তেনেকৈয়ে প্ৰেক্টিছ কৰিছিলোঁ, আমাৰ যোনবোৰ লগৰ আমি লং ৰানিঙৰ প্ৰেক্টিছ কৰিছিলোঁ। তো লং ৰানিং প্ৰেক্টিছ কৰি 1.6 কিলোমিটাৰটো মানে পূৰা সহজ হৈ পৰিছিলে, ঠিক আছে। এটা এক্সিলেণ্ট টাইমিং আনিব পাৰিছিলোঁ। তো যিমান পাৰা ভিডিঅ'টো লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা তোমালোকে। আৰু আজি ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ।